নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি কটন ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2026 বৰ্ষৰ বিষয়ে আলোচনা কৰিম। 2025 বৰ্ষৰ যিখন নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক তথ্যখিনি জনাম। এইবুলি এণ্ট্ৰেন্স এক্সামত কি প্ৰয়োজন হ'ব বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব বা চিট কেপাচিটি কিমান, কোৰ্চ কি আছে, সকলো তথ্য মই আপোনালোকক জনাম। A to Z ইনফৰ্মেশ্যন আপোনালোকক জনাম এই নটিফিকেশ্যনৰ জৰিয়তে, যাতে আপোনালোকৰ সুবিধা হয় প্ৰিপেৰেশ্যন চলাবৰ কাৰণে। কটন ইউনিভাৰ্চিটি যোৱা বছৰ যি আপোনালোকৰ অনলাইন পৰ্টেল আৰম্ভ হৈছিলে, অৰ্থাৎ এপ্লিকেশ্যন আৰম্ভ হৈছিলে, সেয়া 10 জুনৰ পৰা আৰম্ভ হৈছিলে। গতিকে মাজত মাত্ৰ আপোনালোকৰ 2টা মাহ আছে। মাজত 2টা মাহ পিছতে আপোনালোকৰ কটন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব। তাৰপিছত আপোনালোকৰ এক্সাম হ'ব। যোৱাবাৰ যি 10 জুনত আৰম্ভ হৈছিলে ইয়াত কৈছে যে দি মিনিমাম eligibility condition for admission into PhD program of Cotton University is a bachelor degree with honors major from recognized university। অৰ্থাৎ আপোনালোকে কটন ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট দিবলৈ হ'লে অনাৰ্ছ বা মেজৰ হ'লেই হ'ব, বেচেলৰ ডিগ্ৰী যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াত কৈছে যোৱা বছৰ যি 10 জুনৰ পৰা আৰম্ভ হৈছিলে অনলাইন প্ৰচেছ, সেয়া 19 জুনলৈকে চলিছিলে। অৰ্থাৎ 9 দিন কাৰণে আপোনালোকৰ পৰ্টেলটো অপেনিং হৈছিলে। গতিকে আপোনালোকৰ এই সময় বহুত কম সময় দিয়ে, গতিকে এইবুলিও তেনেকৈ আপোনালোকৰ কম সময় হয়তো দিব। তাৰপিছত যদি চাওঁ আমাৰ চিট কেপাচিটিৰ কথা, চিটৰ ক্ষেত্ৰত আপোনালোকৰ কটন ইউনিভাৰ্চিটিৰ 2টা ছিষ্টেম থাকে। এটা হৈছে কটন গ্ৰেজুৱেট, এটা হৈছে অ'পেন কেটেগৰী। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী কটনৰ পৰা 2026 বৰ্ষৰ বা তাৰ আগতে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেওঁলোকৰ কাৰণে চিট কেপাচিটি 50% ৰিজাৰ্ভেশ্যন থাকিব আৰু 50% অ'পেন থাকিব। অৰ্থাৎ বাহিৰৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা গুৱাহাটী ইউনিভাৰ্চিটি হওক বা যি ইউনিভাৰ্চিটিৰ পৰাই নহওক, গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীৰ বাবে থাকিব। গতিকে এইটো কটন ইউনিভাৰ্চিটিৰ নিয়ম। 50% ৰিজাৰ্ভেশ্যন থাকিব কটন গ্ৰেজুৱেটৰ কাৰণে আৰু 50% থাকিব অ'পেন কেটেগৰীৰ কাৰণে। মোড অফ এডমিশ্যনটো আপোনালোকে আণ্ডাৰ কটন ইউনিভাৰ্চিটিৰ কাৰণে CGPA বেষ্টত থ'বলৈ কৈছে। ইয়াত কৈছে যে আণ্ডাৰ কটন গ্ৰেজুৱেট কেটেগৰী CGPA বেষ্ট এডমিশ্যন চেল বি গিভেন অন দ্য বেচিছ অফ CGPA স্ক'ৰ ইন UG অনাৰ্ছ ফাইনেল এক্সামিনেশ্যন কনচাৰ্ণ ছাবজেক্ট দি কেণ্ডিডেট মাষ্ট হেভ মিনিমাম CGPA 5.5। অৰ্থাৎ যি কটন গ্ৰেজুৱেটৰ এডমিশ্যন প্ৰচেছ আছে সেয়া CGPA বেষ্টতে হ'ব। 5.5 থাকিব লাগিব বুলি কৈছিলে CGPA। গতিকে এইবুলিও 5.5 হ'ব হয়তো। যিহেতু FY UGP এইবুলি আৰম্ভ হ'ব, অৰ্থাৎ FY UGP ষ্টুডেণ্টে যিহেতু এইবুলি এণ্ট্ৰেন্স এক্সাম দিব, হয়তো এইবুলি নিয়ম সলনিও হ'ব পাৰে। গতিকে সেইটো আপোনালোকৰ যেতিয়া নটিচ ওলাব তেতিয়া হয়তো আপোনালোকে গম পাব। তাৰপিছত কৈছে ফৰ এডমিশ্যন ইনটু MA এণ্ড মাছ কম জাৰ্নেলিজিম চেল বি এডিশ্যনেল এছেছমেণ্ট থ্ৰু পাৰ্চনেল ইণ্টাৰভিউ। অৰ্থাৎ মাছ কমৰ কাৰণে এটা ইণ্টাৰভিউ পতা হয়, বাকীবোৰৰ কাৰণে কিন্তু ইণ্টাৰভিউ পতা নহয়। দি ফলোয়িং ছাবজেক্ট আৰ ইন দ্য কেটেগৰী, অৰ্থাৎ কি ছাবজেক্ট আছে কৈ দিছে। এন্থ্ৰপলজি, আৰবিক, আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিন্দী হিষ্ট্ৰী, মাছ কম, পাৰ্চিয়ান, ফিলচফি, পলিটিকেল ছায়েন্স, সাইকোলজি, সংস্কৃত, ছচিয়লজি, বটানী, কেমিষ্ট্ৰি, জিঅ'গ্ৰাফি, জিঅ'লজি, মেথামেটিক্স, মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি, ফিজিক্স, ষ্টেটিক্স এণ্ড জুলজি। এইকেইটা ছাবজেক্ট আছে কটন ইউনিভাৰ্চিটিত। গতিকে আপোনালোকে এইকেইটা ছাবজেক্টৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। তাৰপিছত এণ্ট্ৰেন্স বেছৰ কাৰণে আপোনালোকে কৈছে যে যিসকল ইয়াত কৈছে এডমিশ্যন আণ্ডাৰ কটন গ্ৰেজুৱেট কেটেগৰী ফৰ মাল্টি ডিচিপ্লিনাৰী ছাবজেক্ট ইন হুইচ কটন ইউনিভাৰ্চিটি ডাজ নট অফাৰ UG অনাৰ্ছ প্ৰগ্ৰেম উইথ দ্য কনচাৰ্ণ ছাবজেক্ট। অৰ্থাৎ যিবিলাক ছাবজেক্টত ধৰি লওক আপোনালোকৰ মেজৰ আছামিজত আছে, সেইটো কাৰণে আপোনালোকৰ CGPA বেষ্টৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰাব। কিন্তু কিছুমান ধৰি লওক কিছুমান ছাবজেক্ট আছে যিবোৰ অ'পেন কেটেগৰী, অৰ্থাৎ তাত কোনো মেজৰ নালাগে বা যিকোনো ফিল্ডৰ পৰা আহিব পাৰে, তেতিয়া সেইটো কাৰণে এটা এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব। এই এণ্ট্ৰেন্স এক্সামটোৰ কাৰণে চবৰে কাৰণে এপ্লিকেবল হয়, মানে অ'পেনৰ কাৰণেও হয়, কটন গ্ৰেজুৱেটৰ কাৰণেও হয়। ধৰি লওক আপুনি এতিয়া মলিকুলাৰ বায়'লজি বা বায়'টেকনলজি দিব বিচাৰিছে, হয়তো কটনত সেইটো কোৰ্চ নাথাকিবও পাৰে, তেতিয়া কি হ'ব, সেইটো কাৰণে এটা এণ্ট্ৰেন্স এক্সাম পতা হ'ব। তাৰপিছত OBC আণ্ডাৰ অ'পেন কেটেগৰী যদি কওঁ, আণ্ডাৰ অ'পেন কেটেগৰীৰ কাৰণে CPGEE হ'ব, অৰ্থাৎ কটন পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সাম হ'ব। সেইটো হ'ব CPGEE, অৰ্থাৎ আণ্ডাৰ অ'পেন কেটেগৰী। অৰ্থাৎ বাকী যি ইউনিভাৰ্চিটিৰ পৰা আহিব বা যি কলেজৰ পৰা আহিব, তেওঁলোকৰ কাৰণে কি হ'ব, আপোনালোকৰ এটা এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব। কিন্তু আপোনাৰ কটন গ্ৰেজুৱেটৰ কাৰণে CGPA আৰু আপোনালোকে এটা এণ্ট্ৰেন্স, কিন্তু বাকীৰ কাৰণে অকল এণ্ট্ৰেন্স এটা হ'ব। তাত কোনো ধৰণৰ CGPA মাৰ্কছ ইনক্লুড কৰা নহয়। তাৰপিছত কটন পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামিনেশ্যন, ইয়াত আপোনালোকৰ কৈ দিয়া আছে কেনেকৈ পতা হ'ব। MCQ টাইপ আহিব, OMR বেছ হ'ব আপোনালোকৰ এক্সামটো। সাধাৰণতে জুলাই মাহত অনুষ্ঠিত হয় বুলি কৈছে, এইবুলিও জুলাই মাহতে অনুষ্ঠিত হ'ব। মেৰিট লিষ্ট প্ৰিপেৰেশ্যন মই ক'লোৱে যে কটনৰ কাৰণে CGPA আৰু CPGEE দুটাই মিলাই দিয়া হ'ব, আৰু বাকী অ'পেনৰ কাৰণে CPG অৰ্থাৎ কটন পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব।
The candidate cotton graduate category seeking admission in the following PG program shall be selected solely on the basis of CPG double E অৰ্থাৎ যিসকল কটন গ্ৰেজুৱেটৰ পৰা পাছ কৰিব তেওঁলোকে ধৰি লওক MA এনজিন হিষ্ট্ৰী কালচাৰ আৰ্কিঅলজি এনভাইৰনমেণ্টেল বায়'লজি ৱাইল্ড লাইফ ছায়েন্স আৰু কম্পিউটাৰ কাৰণে যদি পঢ়িব বিচাৰে তেওঁলোকে কি কৰিব লাগিব এণ্ট্ৰেন্স এক্সাম দিব লাগিব যোৱাবাৰ গেপ কৈছে যে গেপ অৰ্থাৎ আপুনি যদি গ্ৰেজুৱেশ্যন 2022 চনত পাছ কৰিছে তেতিয়াহ'লে আপুনি এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব কিন্তু 3 বছৰ মিনিমাম দিয়া হৈছিলে 3 বছৰ মেক্সিমাম দিয়া হৈছিলে গতিকে এইবুলিও 3 বছৰ দিয়া হ'ব অৰ্থাৎ 23 লাষ্ট ধৰা হ'ব 23ৰ পাছত পাছ কৰা সকলে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব হয়তো মোৰ মতে এইবুলি হৈ তেনেকৈ চিষ্টেম দিব হয়তো গেপ থাকিব লাগিব 3 বছৰ তাতকৈ বেছি থাকিলে নহ'ব প্ৰগ্ৰেমখিনি মই ক'লোৱে MA কাৰণে কি আছে MSc কাৰণে কি আছে এইখিনি মাষ্টাৰ অফ লাইব্ৰেৰী চায়েন্সো আছে তাৰপৰা মাষ্টাৰ অফ ল মাষ্টাৰ অফ কমাৰ্চ এইখিনি আপোনালোকৰ ছাবজেক্টখিনি চাই ল'ব তাৰপৰা চিট কেপাচিটিৰ কথা যদি চাওঁ ইয়াত আপোনালোকৰ নম্বৰ চিটছ এণ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ পষ্ট গ্ৰেজুৱেট কোৰ্চ ইয়াত যদি চিট যদি চাই এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড কালচাৰ এণ্ড আৰ্কিঅলজিৰ কাৰণে কটন গ্ৰেজুৱেটৰ কাৰণে 10টা অপেন কেটেগৰীৰ কাৰণে 10টা বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন ডিচিপ্লিন হ'লেই হ'ল যিকোনো ফিল্ডৰ পৰা আহিলে আপোনালোকে এই কোৰ্চটো এণ্ট্ৰেন্স এক্সাম দিব পাৰিব বা পঢ়িব পাৰিব এন্থ্ৰপলজিৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যনত এন্থ্ৰপলজি লাগিব আৰবিকৰ কাৰণে আৰবিক লাগিব আছামিজৰ কাৰণে আছামিজ লাগিব গ্ৰেজুৱেশ্যনত চিট কেপাচিটিবোৰ উল্লেখ কৰিছে 2020কে বেংগলী লাগিব মেজৰ বড়োৰ কাৰণে বড়ো লাগিব ইকনমিক্সৰ কাৰণে ইকনমিক্স লাগিব মেজৰ এডুকেশ্যনৰ কাৰণে এডুকেশ্যন ইংলিছৰ কাৰণে ইংলিছ হিন্দীৰ কাৰণে হিন্দী হিষ্ট্ৰীৰ কাৰণে হিষ্ট্ৰী মাছ কমৰ কাৰণে এনি ডিগ্ৰী হ'লেই হ'ল পাৰ্চনৰ কাৰণে পাৰ্চন লাগিব পলিটিকেল চায়েন্সৰ কাৰণে পলিটিকেল চায়েন্স চাইক'লজিৰ কাৰণে এনি ডিগ্ৰী হ'লেই হ'ল গ্ৰেজুৱেশ্যনত সংস্কৃতৰ কাৰণে সংস্কৃত লাগিব ছ'চিয়লজিৰ কাৰণে এনি ডিগ্ৰী হ'লেই হ'ব গ্ৰেজুৱেশ্যনত তাৰপিছত বটানীৰ কাৰণে বটানী লাগিব মেজৰ কেমেষ্ট্ৰিৰ কাৰণে কেমেষ্ট্ৰি চিট কেপাচিটিবোৰ উল্লেখ কৰিছে আপোনালোকে চাই ল'ব তাৰপৰা আহিলে এনভাইৰনমেণ্টেলৰ কাৰণে ছেইম ইয়াত আপোনালোকে যিকোনো ছায়েন্সৰ ফিল্ড হ'লেই হ'ল জিঅ'গ্ৰাফিৰ কাৰণে জিঅ'গ্ৰাফি হ'ব লাগিব জিঅ'লজিৰ কাৰণে জিঅ'লজি মেথমেটিক্সৰ কাৰণে মেথমেটিক্স মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজিৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব জুলজি বটানী বায়'টেকনলজি মাইক্ৰ'বায়'লজি বা চিমিলাৰ ডিচিপ্লিন ফিজিক্সৰ কাৰণে ফিজিক্স ষ্টেটিক্সৰ কাৰণে ষ্টেটিক্স জুলজিৰ কাৰণে জুলজি MCA কাৰণে কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে আপোনালোকৰ BCA লাগিব নহ'লে আপোনালোকৰ 5 BSc BCom BA ক্লাছ 12 খালি মেথছ থাকিব লাগিব BSc BCom BA হ'লেও হ'ব কিন্তু ক্লাছ 12 আপোনালোকৰ মেথছ থাকিব লাগিব লাইব্ৰেৰী ইনফৰমেশ্যন চায়েন্সৰ কাৰণে যিকোনো অনাৰ্ছ ডিগ্ৰী হ'লেই হ'ল লৰ কাৰণে LLB লাগিব কমাৰ্চৰ কাৰণে কমাৰ্চ লাগিব গতিকে এইখিনি আপোনালোকৰ কোৰ্চৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে চিটখিনি আপোনালোকক মই জনাই দিলোঁ তাৰপৰা যি ফিজ আছে আপোনালোকৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণেও ফিজ থাকে আৰু লগতে ধৰি লওক আপোনালোকে এডমিশ্যন পাই গ'ল তেতিয়া এডমিশ্যনৰ কাৰণে কিমান ফিজ আছে সেইখিনি কথাও কটন ইউনিভাৰ্চিটি উল্লেখ কৰে ইয়াত আপোনালোকৰ ডিপাৰ্টমেণ্টেল উইথ লেব ফিল্ড ৱৰ্ক এন্থ্ৰপলজি বটানী জিঅ'গ্ৰাফি জুলজিৰ কাৰণে 10,800 ডিপাৰ্টমেণ্ট উইথ লেব উইদাউট ফিল্ড ৱৰ্ক 9,800 ডিপাৰ্টমেণ্ট উইথ লেব উইদাউট ফিল্ড ৱৰ্ক আপোনালোকৰ 9,800 এইখিনি আপোনালোকৰ ফিজখিনি ফ্ৰীও হ'ব যদি আপোনালোকে যি ইনকম চাৰ্টিফিকেট বা যি গভৰ্ণমেণ্টৰ ৰুল আছে ৰুলৰ মতে যদি আপোনালোকে দিব পাৰে কাগজ পাতি তেতিয়া আপোনালোকৰ এই ফিজখিনি আপোনালোকৰ কি হ'ব যেতিয়া এডমিশ্যন ল'ব সেইখিনি আপোনালোকৰ ফ্ৰী হৈ যাব মাছ কমৰ কাৰণে ইমানখিনি পে'মেণ্ট MSc লাইব্ৰেৰী ইনফৰমেশ্যনৰ কাৰণে 20,650 ৰুপিজ তেনেকৈ আপোনালোকৰ পে'মেণ্ট লোৱা হ'ব তাৰপৰা ৰিজাৰ্ভেশ্যনটো থাকিবই আপোনালোকৰ OBC SC ST তেনেকৈ ৰিজাৰ্ভেশ্যন থাকিব তাৰপিছত আহিলে আপোনালোকৰ আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকিলে তাত চিট কেপাচিটি থাকে আপোনালোকৰ এক্সট্ৰা স্পৰ্টছৰ কাৰণে 5টা কালচাৰৰ কাৰণে 5টা NCC কাৰণে 5টা NSSৰ কাৰণে 2টা তাৰপৰা স্কাউট গাইডৰ কাৰণে 2টা আদাৰ ইণ্ডিয়ান ষ্টেটৰ কাৰণে 10টা ইণ্টাৰনেশ্যনেলৰ কাৰণে 10টা তেনেকৈ আপোনালোকৰ চিট কেপাচিটি থাকে মানে ৰিজাৰ্ভেশ্যন থাকে তাৰপিছত ইয়াত আপোনালোকৰ আৰু বেলেগ নাই গতিকে আপোনালোকৰ যিখিনি থুলমূল আভাস সেইখিনি মই আপোনালোকক জনাই দিলোঁ গতিকে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰে কটন ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ কাৰণে গতিকে যেতিয়া নটিফিকেশ্যন আউট হ'ব মই তেতিয়া আপোনালোকক যিখিনি নিউ চেঞ্জিং আহিব সেইখিনি মই আপোনালোকক জনাই দিম